সেয়া গড় চাওক হাতী চাফাৰী কৰিব আহক আপোনালোকে খুব ভাল পাব আহি একদম ওচৰৰ পৰা গড় দেখা পাব একদম ওচৰত সেয়া চাওক আমাৰ সেই ধনবৰ চাওক সেই আগত গ'লে সেইফালে কাঠনিৰ মাজত সোমাই গ'ল একদম ওচৰতে দেখা পাব ভাল পাব আহি আৰু ৰাতিপুৱা যোনটো হাতী চাফাৰীৰ এটা বেলেগ মজা লাগে এটা বেলেগ আমেজ আমাৰ কাজিৰঙাত বাগৰি বনাঞ্চলত আহক ভাল পাব নিশ্চয় গুড মৰ্ণিং আজি আছোঁ আকৌ কাজিৰঙাত আৰু আজি এলিফেণ্ট চাফাৰী কৰিবলৈ গৈ আছোঁ হাতী চাফাৰী কৰিবলৈ আৰু বাকী হাতীবিলাক লক্ষীমাই লক্ষী পূৰ্ণিমা গোটেইখিনি গ'ল তো এতিয়া বৰ্তমান পদ্মণি আৰু লক্ষীমণি মাৰ্ক জীয়েক আছে তো সিহঁতৰ লগতে গৈ থাকোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ আৰু গৈ হাতী চাফাৰী কৰোঁ কাৰণ বহুত দিন হৈ গ'ল হাতী চাফাৰী নকৰোঁ বা আপোনালোকক নেদেখুৱাওঁ তো আজি চাই থাকক মোৰ ভিডিঅ'টো তো ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ পদ্মণি আৰু লক্ষীমণিৰ লগত ব'লক গৈ থাকোঁ ব'লা তো শংকৰে মই আৰু পাৰ্থ হয় তো আমি গোটেইখিনি একেলগে গৈ আছোঁ এতিয়া বাগৰি বনাঞ্চলৰ ভিতৰলৈ আৰু এতিয়া পোহৰ হোৱাই নাই অন্ধকাৰেই হ'ল কাৰণ 3টা বজাতে উঠিব লগা হয় হাতীৰ মাহতকেইটা উঠি কৰি হাতীক গা পা ধুৱাই চিট গাড়ী বান্ধোতে মানে 1 ঘণ্টা 1.5 ঘণ্টামানেই লাগি যায় তো এতিয়া লাহে লাহে আৰম্ভ কৰিছোঁ যাবলৈ তো পদ্মণি আৰু পদ্মণিৰ মাক লক্ষীমণি তো দুইজনী ওলালে তো বাকীখিনি গোটেইখিনি গ'ল তো আমি অলপ দেৰিকৈ গৈ আছোঁ দেৰিকৈ যোৱা নাই মানে দেৰি হৈয়ে গ'ল তো সিহঁতে হাতীৰ ওপৰত মই খোজকাঢ়ি তো ব'লক আগুৱাই থাকোঁ আৰু চাওক এতিয়া পোহৰ হোৱাই নাই অন্ধকাৰে হৈ আছে তেনেকৈ আমি গৈ আছোঁ আৰু চাওক এতিয়াও গাড়ীয়ে লাইট জ্বলাই আহি আছে কাৰণ ৰাতিয়ে হৈ আছে এতিয়াও পোহৰ হোৱাই নাই তো এনেকৈ আমি সদায় এলিফেণ্ট চাফাৰীত যাবলৈ হ'লে ৰাতিপুৱা 3টা বজাত উঠিব লাগে উঠি কৰি হাতী চফা কৰি চিট গাড়ী বান্ধোতে বহুত টাইম লাগে তো 3টাৰ পৰা 5টা কেনেকৈ বাজি যায় গমেই নাপাওঁ হাতীৰ লগত থাকিলে এনেকুৱাই হয় বাৰু 5টাত গৈ ষ্টেণ্ড পাব লাগিব 5:30টাৰ পৰা হাতী চাফাৰী ষ্টাৰ্ট 8:30লৈকে আৰু এই অন্ধকাৰৰ মাজে মাজে গৈ আছোঁ লাহে লাহে পদ্মণি আৰু লক্ষীমণিক লগত লৈ বাকী হাতীখিনি গ'ল বাৰু এই দুজনীৰ অকণমান দেৰি হ'ল সেয়া দৌৰি মেলি গৈ আছোঁ আৰু লাহে লাহে তো পামেই অলপ সময়ৰ ভিতৰত আৰু এলিফেণ্ট চাফাৰী কৰিবলৈ দূৰৰ মানুহ আহি ষ্টেণ্ড পালেই তো আমিও গৈ কেইবা মিনিটৰ ভিতৰত গৈ পাই যাম চাই থাকক আপোনালোক আমি গৈ থাকোঁ আৰু আহি আমি পায়ে গ'লোঁ বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জৰ বেক চাইডত তো এইফালে দোকানত ৰখিছে কিবা চাহ পানী খায় নেকি তো ইয়াৰ পৰা আমি গৈ ষ্টেণ্ড পামেই নমস্কাৰ এই আমাৰ লক্ষীমণি সেইফালে আছে পদ্মণি তো ব'লক আৰু গৈ থাকোঁ লাহে লাহে নমস্কাৰ তো এনেকৈ গৈ আছোঁ আগুৱাই এতিয়ালৈকে অন্ধকাৰে হৈ আছে বাৰু আৰু এয়া চাওক আহি ৱেষ্টাৰ্ণ ৰেঞ্জ পাই গ'লোঁ তো চাওক ৰাতিপুৱাই সেয়া চাওক হাতী চাফাৰী কৰিবলৈ মানুহৰ গাড়ীৰ শাৰী পাতি লাইন লাগিয়ে গৈছে তো তাৰ মাজতে আমি এনেকৈ গৈ আছোঁ হাতীৰ লগত লাহে লাহে আগুৱাই আৰু সেয়া চাওক মানুহৰ এইফালে গেটত লাইন লাগিলে সেয়া পদ্মণি আৰু এইফালে পূৰ্ণিমা আহি গ'ল আৰু এইফালে মানুহৰ লাইনো লাগি গ'ল তো ইয়াৰ পৰাই আমি যাত্ৰাটো আৰম্ভ কৰিম আৰু এয়া চাফাৰী আৰম্ভ হৈ গ'ল এয়া এইফালে ভিতৰলৈ গৈ আছে মই যাম বাৰু লাহে লাহে এয়া ষ্টেণ্ড তো চাফাৰী আৰম্ভ হৈ গ'ল মোৰ আহোঁতেহে দেৰি লক্ষী পূৰ্ণিমা গৈ আছে আৰু ভিতৰলৈ তো ময়ো যাম লাহে লাহে আৰু চবেই গৈ লওক বাৰু তো এই চন্দনৰ ৰংমেলা এয়া ৰংমেলা সেইফালে আছে পাৰ্থ আৰু পদ্মণি আৰু সেইফালে গৈ আছে জয়মালা এয়া জয়মালা এতিয়া ভিতৰলৈ যাব আৰু এইফালে গোটেইখিনি একেলগে আছে বাৰু বাকীখিনি গ'ল আপা এই বগলা যা বঢ়িয়া যোৱা মই যাম চাফাৰী মই যাম বাই বাই যোৱা 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 গৈ থাকা আৰু এয়া এই বছৰৰ প্ৰথম মই চাফাৰীত গৈ আছোঁ মানে
সদায়তো একেটা কাম ধৰক গৈ থাকোঁ কৰিয়ে থাকোঁ, তো বোলো আজি চাফাৰীটো দেখুৱাওঁ। তো আজি ৰত্নমালাৰ পিঠিত উঠি কাজিৰঙাখন চাম বুলি ভাবিছোঁ আৰু বাগৰি বনাঞ্চল। আৰু আমাৰ আগফালে আছে ৰূপালী আৰু লক্ষী, আৰু এইফালে বেক চাইডত আছে আমাৰ ৰংমালা, চন্দনৰ ৰংমালা। এনেকৈ ৰংমালা, ৰত্নমালা, লক্ষী আৰু ৰূপালীক লৈ আমি লাহে লাহে আগুৱাই গৈ আছোঁ বাগৰি বনাঞ্চলৰ ভিতৰলৈ। আৰু এয়া চাওক, আমি বৰ্তমান একদম কাজিৰঙাৰ ভিতৰত বাগৰি বনাঞ্চলৰ ভিতৰত আছোঁ। তো এইফালে ভিতৰতো গৈছে, কাঠনিৰ ভিতৰত গৈছে হাতী লৈ। এইফালে ভিতৰত গড়ো আছে, এইফালে পহু আছে। এলিফেণ্ট নাই বাৰু, এলিফেণ্ট ভিতৰত আছে এতিয়া ডাঙৰ ডাঙৰবিলাক। তো গড়বিলাক পাবই বাৰু ওচৰত। ৰংমালাই চাওক ডিউটি মাৰি আছে, আকৌ খায়ো আছে। আৰু এইফালে আছে আপোনাৰ ৰেৱতী আছে, লক্ষী আছে, তাৰপিছত আছে আপোনাৰ সোণমালা। আৰু এইফালে এতিয়া আমাৰ ৰত্নমালা খাবলৈ ল'লে গছপাত আছে। চন্দনকে যাবাই নেকি আগুৱাই? গৈ আছোঁ, খাই খাই গৈ থাকিব ন। ঠিক আছে, গৈ থাকা। সেয়া চাওক ধনবৰ, ডালিমী, আকৌ লক্ষী, তিনিজনী সেইফালে একেলগে আহি আছে। তাৰপৰা আমাৰ ৰত্নমালা আৰু ৰংমালা দুজনী একেলগে আহি আছে। মানে কি হাতীৰ ওপৰত ভিডিঅ' বনাবলৈ অলপ দিগদাৰ হয়, কিয় মানে খুব মানে কঁপি থাকে, তো দিগদাৰ হয়। আৰু এনেকৈ আহি আহিম কাঠনি এটা, কাঠনিৰ ভিতৰলৈ সোমাই আছোঁ লাহে লাহে। এই কাঠনিবিলাকতে গড় থাকে বেছিভাগ। এতিয়ালৈকে দেখা পোৱা নাই বাৰু, এতিয়া দেখা পামহে, কাৰণ ডাঙৰ এটা ভিউ পইণ্টলৈ গৈ আছোঁ, তাতে বেছিভাগ ধৰক গড়বিলাক থাকে। লাহে লাহে আৰু গৈ থাকোঁ চাওক। এইবিলাক চব কাঠনি হয়, চাৰিওফালে কাঠনি হয় এইবিলাক। হাতী চাফাৰী কৰি তাৰ এটা ফিলেই বেলেগ। বহুত মানুহ বহুত দূৰৰ পৰা আহে, তো কিছুমান মানুহ হাতীত নুঠে, সেইকাৰণে হাতীৰ এটা চখ থাকে যে হাতীত উঠিম, সেইবুলিও হাতী চাফাৰী কৰে। কোনোবাই ধৰক ওচৰৰ পৰা গড় চাব বিচাৰে, সেইবুলি হাতী চাফাৰী কৰে। তো বহুত কথা আৰু তেনেকুৱা। আৰু আহি একদম মেইন পইণ্টত পায়ে গ'লোঁ। আহি আমি গাহৰি জাক দেখা পালোঁ, এক জাক গাহৰি। আৰু হাতীও বহুতকেইটা আগত আছে, তো গোটেইখিনিক আমি দেখুৱাই আছোঁ। আমাৰ ৰত্নমালা খুব সোনকালে আগবাঢ়ি আছে, যে আমাক দেখুৱাবলৈ চেষ্টা কৰি আছে। ৱাইল্ড বোৰ সেইফালে এটা ডাঙৰ আছে, সেইফালে ডাঙৰ আছে। আৰু এইফালে জাকবিলাক দৌৰি দৌৰি জংঘলৰ কাঠনিৰ ভিতৰলৈ সোমাই গৈ আছে। তো চাওক আমাৰো আগফালে নহয় কমেও 15টামান হাতী একেলগে গৈ আছে। তো মোৰ বেক চাইডতো আছে, মোৰ বেক চাইডত মানে এয়া মোৰ বেক চাইডত চাৰিওফালে আছে। ৰাতিপুৱাৰ সময় আৰু এনেকৈ ধৰক অলপ অলপ কুঁৱলী পৰি থাকে ন, তো হাতী চাফাৰী কৰি যোনটো মজাটোৱে এটা বেলেগ। চাওক মোৰ আগফালে কিমানকেইটা আছে একেলগে। আমাৰ গোটেই হাতীখিনি ইয়াতে আছে, আৰু বাকীখিনি স্থানত আছে, আহিব আকৌ, আমি গ'লে আকৌ আহিব সিহঁত। তো আমি প্ৰথম ট্ৰিপত আহিলোঁ 5:30 পৰা 6:30লৈকে যোনটো ট্ৰিপ হয়, প্ৰথম ট্ৰিপ ফাৰ্ষ্ট ট্ৰিপত আহিলোঁ আমি। ফাৰ্ষ্ট ট্ৰিপত আহিও মই ক'বলৈ গ'লে সোনকালে আহি পালোঁ। তো চাইছে মোৰ আগত কিমানকেইটা হাতী আছে একেলগে। বনৰীয়া গাহৰি আছে, লগতে আকৌ হৰিণ আছে, সেয়া পহু। প্ৰথমতে সেই পহু দেখা পালোঁ বাৰু, এতিয়ালৈকে গড় দেখা পোৱা নাই। চাম দিয়াৰ চাওক পহু হয়, এইটো ছাগলী হৰিণ বুলি কয় ন, ছাগলীৰ মানে প্ৰজাতি দেখাত। আৰু সেয়া চাওক গাহৰি কেনেকৈ দৌৰি গৈছে হাতীৰ আগফালেদি। সিফালে গড় আছে, ডাঙৰ গড় এটা আছে, দেখা পাব আপোনালোকে। কি আছে গাহৰি জাক চাগে ভাল। মই জানো গৈ আহিলোঁহে তহঁতৰ তাৰ পৰা, ভীম আৰু লক্ষীৰ ওচৰত গৈছিলোঁ। আৰু চাওক এই আমাৰ হাতীৰ মাহতবিলাক চাওক গোটেইখিনি, আৰু ৰাতিপুৱা ওলাই আহিলে নিজৰ ডিউটিলৈ, নিজৰ কৰ্তব্যলৈ। আৰু সেইফালে আমাৰ গণেশ দা চামিলি
বানপানীৰ কাহিনীটো ৰচনা লিখে যে সেইফালে চামেলি আৰু তৰা তাৰ যোনে মনত আৰু তো দুজনে একেলগে আছে আৰু ধনবৰ আহি আছে দৌৰি এয়া ধনবৰ আহি আছে দৌৰি আহি আছে ধনবৰ তাৰপিছত ডালিমি মেল ফিমেল দুয়োটা একেলগতে থাকে বাৰু ৰাতিপুৱা আহক কাজিৰঙা চাফাৰী কৰি যাওক খুব ভাল পাব খুব ধুনীয়া এটা পজিটিভ দৃশ্য এটা নিব পাৰিব নিজৰ মোবাইলত নিজৰ কেমেৰাত বন্দী কৰি লগতে আপোনাৰ এনেও ভাল লাগিব আহি দিয়ক এয়া ধনবৰ আহি আছে চাওক চবৰ আগত আমাৰ বেটা চবৰ আগত আহি গ'ল বাই বাই ভাই ক'ত যাবি তই কোনফালে যাবি একেলগতে আহ নমস্কাৰ এটা দি দে ধুনীয়াকে দি দে নমস্কাৰ এটা আহি এই একদম গড়ৰ সন্মুখতে আহি পালোঁ একদম ওচৰত গড় আৰু আমাক দেখি একদম দৌৰিলে সেয়া মানে বহুতকেইটা হাতী একেলগত ন সিহঁততো ভয় খাবই পহু আছে বহুত পহু আছে একেলগত আৰু চবেই একদম গড়ৰ পিনেই মন কৰিছে তোমাৰ ৰত্নমালা একদম চবৰ আগত যাবলৈ চেষ্টা কৰি আছে ধনবৰাটো ভয়ে নাখায় সেয়া একদম ওচৰত আমাৰ একদম ওচৰত গড় সেয়া একদম ওচৰত সেয়া আমাৰ হাতীকেইটা দেখি অলপ দৌৰি অলপ আঁতৰত গ'লগৈ বাৰু কাৰণ ইমানকেইটা হাতী আছে একেলগে ইয়াত হাতীকেইটা চাই অলপ ভয় খাইছে বাৰু একদম ওচৰত সেয়া গড় চাওক হাতী চাফাৰী কৰিব আহক আপোনালোকে খুব ভাল পাব আহি একদম ওচৰৰ পৰা গড় দেখা পাব একদম ওচৰত সেয়া চাওক আৰু আমাৰ সেই ধনবৰ চাওক সেই আগত গ'লে সেইফালে গাঁঠনিৰ মাজত সোমাই গ'ল একদম ওচৰতে দেখা পাব ভাল পাব আহি আৰু ৰাতিপুৱা যোনটো হাতী চাফাৰীৰ এটা বেলেগ মজা লাগে এটা বেলেগ আমেজ আমাৰ কাজিৰঙাত বাগৰি বনাঞ্চলত আহক ভাল পাব নিশ্চয় মণ্টু দা কি খবৰ মণ্টু দা কি খবৰ ঠিক আছে দিয়ক এইয়া চাওক ৰত্নমালাৰ পিঠিত উঠি আমি গড় চাই আছোঁ চাওক কি আছে দৌৰি গৈছে গড় বনাঞ্চলৰ একদম ভিতৰত বৰ্তমান গড় চাই আছোঁ পহু চাই আছোঁ ভাল লাগি আছে আপোনালোকে আহক কাজিৰঙা ভিজিট কৰক খুব ভাল পাব আৰু মই আছোঁ বৰ্তমান ৰত্নমালাৰ পিঠিত এইফালে দেখুৱাই দিয়া বনমালা ಅದ್ರ ಬಾಯಲ್ಲಿ ಐತೆ খবৰ ভাল ন ঠিক আছে কি খবৰ ল'ৰা সময় কামত ভালেই দেখো কেইটা বজাত কি হ'ল আমাৰ হাতীত উঠিব লাগে হা আমাৰ হাতীত উঠিব লাগে উঠিলেই হ'ল হাতীটো গোটেইকেইটা এইটো হাতী দেখোন আমাৰে হাতী হয় स्टैंड रहेगा ना तो समझ में आता है क्योंकि हिलता है ना तो नहीं हो रहा পোৱালিৰ হাতীটো কোনে আগে আগে কৰি ৰাখিছে দেই बहुत
वो अपन है ना नीचे उतर के फिर लेंगे अच्छा है फिर भी रास्ता पार हुए थे क्रॉस कर ওই তো হাতি কাল লইব কেন দোকান দেখে হইলো हाथ दो ওই বল আর দাবি দেখা না পাও गिरे थे इधर हम तो मैं तो घुरा दिए इतने कट करा दिए इतने से सारे देखी ना पाओ कहां पे पूछा है आवना के लिए ঘৰটো দেখুৱাই দিয়া ওই ওই এই আগফালৰ ঘৰ আছে और भी आना आगे में और लाइन है वो देख रहा है वो आगे पे लिखेगा बीच में से आगे बढ़ो चालू খোৱাতে ব্যস্ত এতিয়া অলপ ভয় খাব হাতীকেইটা অলপ ওচৰ চাপি গ'লে শুকান শুকান ঘাঁহো খায় ন সিহঁতে কিমান ওচৰত কিমান ওচৰৰ পৰা চাই আছোঁ গড় আমি ৰত্নমালা পিঠিত উঠি গড় চাই আছোঁ এই আমাৰ ৰত্নমালাক চলাই দাদা চিনি পায় নমস্কাৰ বুলি এটা দি দিয়ক হাই বুলি কি খবৰ এই আমাৰ ৰত্নমালাই দি দিছে আৰু সেইফালে আৰু এটা পোৱালি গড় আছে সেইফালে তো আমাৰ এজনী একদমেই ওচৰতে ক'বলৈ গ'লে এয়া ঘৰ ভালে ন ঢেৰ বহুতকেইটা গড় দেখা পালোঁ এয়া এটা আমাৰ লক্ষীমাই আৰু এইফালেও আছে সেয়া দুটা বহুতকেইটা গড় দেখা পালোঁ একেলগে এয়া ইয়াত আছে দুটা এইটো বহুত এইটো মাইকী গড় ন বহুত ডাঙৰ আছে এইটো মাইকী গড় ইয়াত দুটা শুকান পাত খাই আছে একদম ওচৰত হাতী চাফাৰী কৰি ভাল লাগে একদম ওচৰৰ পৰা দেখা পায় জীপতো ভাল বাৰু भैया डालिमी के जाएगा नहीं जा डालिमी जा तोरा बाय बाय পোচাক সবেই ব্যস্ত আৰু গড় চাই আছে ইমান দূৰৰ পৰা ইমান আশা কৰি আহিছে যে কাজিৰঙাৰ এশিঙীয়া গড় চাব আমাৰ পৃথিৱীৰ ক'বলৈ গ'লে বিশ্ববিখ্যাত এশিঙীয়া গড় যাক চাবলৈ ইমান দূৰৰ দূৰৰ মানুহ আমাৰ গড় চাবলৈ আমাৰ কাজিৰঙাত আহে তো ভাল লাগে আমি প্ৰাউড ফিল কৰোঁ যে আমাৰ কাজিৰঙাত বহুত গড় আছে এতিয়া আৰু এই গড় চাবলৈ ইমান দূৰৰ দূৰৰ পৰা মানুহ আহে ভাল লাগে
দিয়া তোমালোকে খাই থাকা আৰু আমি যাওঁ আৰু ষ্টেণ্ড পামেই এতিয়া আহি পাই গ'লোঁ এইফালে আমি সেইফালে গৈছিলোঁ ভিতৰেদি গৈছিলোঁ ষ্টেণ্ড পাই গ'লোঁ আৰু আহি